Good morning everyone. ৰাতিপুৱা শুই উঠিলোঁ 5টা বজাতে। আজি মোৰ স্কুলতে গ্ৰেডিং আছে, মানে বেল্টৰ এক্সাম আছে 8টা বজাৰ পৰা 11টা বজালৈকে। দেখিছেনে বেলিটো কি ধুনীয়া লাগিছে। এয়া মোৰ পাকঘৰৰ খিৰিকীৰ পৰা মই বেলিটো লৈছোঁ আৰু এতিয়া মই চাহ খাই আছোঁ, মুখ চুখ ধুলোঁ। এতিয়া মই ৰেডি হ'ব লাগিব, 7:30 গৈ পাব লাগিব। এয়া দেখিছেনে, চুনো নাপায়। এয়া দেখিছে ৰাতিৰ ভাত আছিলে, চ' এতিয়া ফটাফট একো কৰিব নোৱাৰোঁ, গতিকে ভাতকেইটাকে ধুনীয়াকৈ মছলা চছলা দি ভাজি দিছোঁ আৰু এয়া খাই পেলাই যাম। আৰু এই চুনুৱে মানে কিয় আহিছে জানেনে, ইয়াতে এই যে গেছটো জ্বলাইছোঁ যে গৰম টাব এটা যে পাইছে, সেই টাবটোৰ কাৰণে সি ঠাণ্ডা লাগিছে, চ' সি সেইকাৰণে গেছৰ এইখিনিত বহি থাকে সদায় কিবা বনালে। গতিকে মই চাহখিনি খাই লৈ চেবি শুই আছে, চেবিক উঠাম, তাৰপিছত গা পা ধুই আমি দুজনী ওলাই যাম স্কুললৈ বুলি। চব তাই শুয়ে আছে, উঠিছিল, উঠি পেলাই অকণমান গ'ল ৱাছৰুম, তাৰপিছত আকৌ শুই থাকিলে। যিহেতু বৰ ঠাণ্ডা নহয় জানো, ঠাণ্ডাত আৰু বিচনাখন এৰিব নোৱাৰি, তথাপি তাইক মই কৈ আছোঁ সোনকালে উঠা, আমি 7:30 গৈ পাব লাগিব। গতিকে তাই শুই আছে। এতিয়া মই তাইক একদম টাইমত উঠাই দিম আৰু উপায় নাই, তাইও যাব লাগিব, তাইৰো কাম আছে তাতে। গতিকে সকলোখিনি পেৰেণ্টছে যোগাৰ কৰিছে। সিহঁতৰ মানে এক্সামৰ পিছত 3 ঘণ্টা এক্সামৰ পিছত সিহঁতক কিবা খাবলৈ দিয়া হ'ব আৰু এজন এক্সামিনাৰো মতা হৈছে, গতিকে তেখেতো আহি পাব। টাইম মোৰ হাতত নাই, এতিয়া ফটাফট ওলাব লাগে, যাব লাগে। আশীৰ্বাদ কৰিব ৰাইনাক সদায়।